নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি পালোহি দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ অৰ্থাৎ পঞ্চনৈ দেশ পাঞ্জাৱ। আপোনালোকে জানে চাগে চুটলেছ, বিয়াছ, ৰাবি, চেনাব আৰু ঝেলাম নামৰ 5খন নৈ থকাৰ কাৰণে ইয়াক পঞ্চনৈ দেশ বুলি কোৱা হয়। আৰু নাইট চুপাৰৰ পৰা নামি আমাক নিবলৈ আহিল এখন চৰকাৰী গাড়ী। এইখন আমি ইয়াতে যিমান দিন থাকিম ফুৰিম সিমান দিনৰ কাৰণে দিয়া হৈছে যদিও দুৰ্ভাগ্যবশতঃ মোৰ আকস্মিকভাৱে ডিউটি অহাৰ কাৰণে আমি একেদিনাই ফুৰি গুচি যাব লাগিব। এইটো হৈছে এটা ইণ্ডিয়ান আৰ্মিৰ গেষ্ট হাউচ। যিহেতু আমি এজন স্পেচিয়েল পাৰ্চন লগত আহিছোঁ সেইকাৰণে স্পেচিয়েল ট্ৰিট কৰা হৈছে। আজি আমি ইয়াতেই থাকিম আৰু বাহিৰৰ পৰাতো দেখাত বহুত ধুনীয়া লাগিছে, কিন্তু ভিতৰত কেনেকুৱা হয় নাজানো বাৰু। বলকচোন যাওঁ ভিতৰত সোমাই প্ৰথমে পালোঁ ডাইনিং হল আৰু ইফালেদি কিটচেন। যিহেতু আন্ধাৰ হৈ আছে ভালদৰে দেখা নাপাব, ইমান ধুনীয়াকৈ পৰিপাটিকৈ সজাই থোৱা আছে। ভবাই নাছিলোঁ ভিতৰত যে ইমান ধুনীয়া আহল বহল এটা ঘৰ হ'ব বুলি। আৰু এইটো হৈছে বেডৰুমৰ লগত বাথৰুম এটেচ আছে। আৰু এইফালেদি ড্ৰয়িং ৰুমলৈ যাব পাৰি। এইটো হৈছে ড্ৰয়িং ৰুম। ইমান ধুনীয়াকৈ যে কাঠৰ আচবাববিলাক সজাই থোৱা আছে। আৰু এইফালেদি পৰ্দাখিনি আঁতৰাই আপোনালোকে বাহিৰলৈ চাই থাকিব পাৰিব। আৰু এইটো হৈছে অন্য এটা বেডৰুম, ইয়াৰ লগতো বাথৰুম এটেচ আছে। এইফালে চাওকচোন, চিনেমাবোৰতহে ইমান দিনে দেখি আহিছোঁ, আজি ওচৰৰ পৰা দেখিছোঁ। যদিও গা নুধুও বাৰু, তেনেকৈ অভ্যাসো নাই, এইজনী মই। আৰু আমি ব্ৰেকফাষ্ট কৰি অলপ দেৰি জিৰাই লৈ আমি ওলাই আহিলোঁ ফুৰিবলৈ বুলি। আমাৰ কাৰণে গাড়ী ৰেডিয়ে আছিল। আৰু আমি আহি পালোহি গল্ডেন টেম্পল। আৰু ইয়াত আহিলে যিহেতু মূৰটো কাপোৰে ঢাকি ৰাখিব লাগে বুলি কয়, সেইকাৰণে আমিও নিজৰ লগত থকা ৰুমালেদি মূৰটো ঢাকি ল'লোঁ। আৰু এইটো হৈছে এটা শিখ ধৰ্মৰ মন্দিৰ। আচলতে মন্দিৰ নকয়, গুৰুদ্বাৰা বুলি কয়। এইফালে ভিতৰত চাওকচোন, যিসকলে চাবৰ কাৰণে ফুৰিবৰ কাৰণে আহিছে তেওঁলোকে ফটো মাৰিছে, ফুৰিছে। আৰু যিবিলাকে পূজা কৰিব আহিছে তেওঁলোকে পূজা কৰি আছে। আৰু ভিতৰত এটা ধুনীয়া চাফ চিকুণ এটা পৰিৱেশ হয়। ইয়াৰে এটা আকৰ্ষণীয় কথা কি জানেনে আপোনালোকে? ইয়াক প্ৰত্যেক দিনাই প্ৰায় 10,000 মান মানুহৰ কাৰণে ফ্ৰী খাদ্যৰ যোগান ধৰা হয়, ভেজিটেৰিয়ানসকলৰ কাৰণে, নন ভেজ নহয়। আৰু আমি অলপ ইফাল ঘূৰি কেইটামান ফটো তুলি লোৱাৰ পিছত যাবলৈ ওলালোঁ। এইফালে কিবা ধৰ্মৰ আলোচনা চলি আছে, আমি বুজি নাপাওঁ বাৰু। তাৰপিছত আমি বাহিৰলৈ ওলাই আহিলোঁ। আমি আহিলোঁ চাবলৈ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হোৱা ঠাইডোখৰ কথা। আপোনালোকে শুনিছে চাগে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কথা। আমি এনেদৰে সোমাই আহিলোঁ ভিতৰলৈ। আৰু এয়া জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হোৱা কুঁৱাটো হয়, ধুনীয়াকৈ সজাই থোৱা আছে এতিয়া। তাৰপিছত ইয়াতে কেইটামান ফটো লোৱাৰ পিছত আমি চাবলৈ গ'লোঁ পাৰ্টিশ্যন মিউজিয়াম। আৰু এইবোৰ ওচৰা ওচৰিকৈ আছে গোটেইকেইটা, একেটা ৰাস্তাতে পোৱা যায়। যিহেতু আমাৰ দেৰি হৈ আছিল আৰু ৱাঘা বৰ্ডাৰলৈ যাব লগা আছিল, সেইকাৰণে আমি খৰধৰ কৰি ওলাই আহিলোঁ তাৰ পৰা। ফটো তেনেকৈ লোৱাই নহ'ল। আৰু এয়া আমি আহি পালোহি ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ অৰ্থাৎ ৱাঘা বৰ্ডাৰ। যিহেতু আমাৰ চৰকাৰী গাড়ী হয় সেইকাৰণে এনেদৰে ভিতৰলৈ সোমাই আহিলোঁ। আৰু এইফালেদি গাড়ী পাৰ্কিং কৰি লোৱাৰ পিছত গাড়ীৰ পৰা নামি আমি ইফালে অলপ ফটো তুলি ল'লোঁ। তাৰপিছত ড্ৰাইভাৰজন গাড়ীতে বহি থাকিল, আমি গুচি আহিলোঁ। একচুৱেলি ড্ৰাইভাৰ ক'লে ভুল হ'ব, তেখেত এজন ইণ্ডিয়ান আৰ্মিৰ অফিচাৰে হয়। আৰু যিহেতু VIP পাছ লোৱা আছিল সেইকাৰণে আমি এনেদৰে মেইন গেটেদি ভিতৰলৈ সোমাই আহিলোঁ। আচলতে আমি আজি ইয়াতে কি চাব আহিছোঁ জানেনে? ইয়াতে BSF অৰ্থাৎ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ প্ৰায় সদায় চেৰিমনিয়েল পেৰেড হয়, তাকে চাবলৈ বুলি আহিছোঁ। আজি যিহেতু মঙলবাৰ সেইকাৰণে ইমান ভিৰ নাই বাৰু। ছেটাৰডে ছানডে বহুত ভিৰ হয় ইয়াতে। আৰু এইখন দেখিছেনে ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ হয়, ইফালে পাকিস্তান হয়, তাতে পাকিস্তানী সৈন্যবিলাকে তেওঁলোকৰ পেৰেড কৰি আছে। আৰু এই লোহাৰ গেটখনৰ এইফালেদি আমাৰ ইণ্ডিয়া